জনাইছো আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅ'লৈ। আৰু আপোনালোকে কেতিয়াবা মাছৰুমেৰে চিকেন খাই পাইছেনে নে বনাই পাইছেনে? যদি বনাই পোৱা নাই তেতিয়াহ'লে বলক আজি মাছৰুমেৰে চিকেন কেনেকৈ বনাও মই আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকক। প্ৰথমে চিকেনখিনি ভালকৈ ধুই লওঁ। আৰু চিকেন পিচ কেইটা ডাঙৰ ডাঙৰকৈ আনিছো। আৰু যেটো আমি ভালকৈ আৰু মই বা চৰাদাত কোনো নাই, আমি দুটাই হয়, সেইটো কাৰণে চিকেন পিচ কেইটা অলপ ডাঙৰ ডাঙৰকৈ আনিছো, তেতিয়া দেখিবলৈ অলপ ভাল দেখে। এইফালে মোৰ চিকেন পিচ কেইটা ফ্ৰাই কৰা হৈ গ'ল। আৰু এতিয়া কাৰীটো বনাবৰ কাৰণে মই কি লৈছোঁ আপোনালোকক দেখুৱাইছোঁ। এয়া ফাৰ্ষ্টতে মাছৰুম, তো এয়া মাছৰুম হয়। আৰু এফালে কেপচিকাম, বিলাহী, আলু আৰু পিঁয়াজ। তো মই প্ৰথমতে মাছৰুমখিনি ভালকৈ ওলাই লৈ কিনে ধুই ল'ম। এইফালে মোৰ চিকেন কাৰী হৈ গ'ল মাছৰুমৰ লগত। আপোনালোকক দেখুৱালোঁ কেনেকৈ মই বনালোঁ। চিকেন কাৰী হোৱালৈকে এটা চাইডে মই পোলাও বনাইছোঁ, একদম চিম্পল পোলাও আৰু ভেজ পোলাও। তো আপোনালোকক দেখুৱাই আছোঁ ফাইনেল লুকটো। মই বহিছোঁ আপোনালোকৰ আগত খাবৰ কাৰণে, মানে খাব নহয় দেই, ৰিভিউ দিব। মানে একচুৱেলি সৰবদাহঁত বাহঁত কোনো নাই ঘৰত, ভাইটি মই অকলে ঘৰত, সেইটো কাৰণে নিজে বনাই নিজে খাই কিনে আপোনালোকক জনাম কেনেকুৱা হৈছে। আৰু এয়া আচাৰ লৈ আনিছিলোঁ, বৰমাই বনোৱা আচাৰ হয়। আচাৰটো ইমান টেষ্টি, মানে আমৰ আচাৰ হয় দেই। তো সেইটো কাৰণে এক পিচ আচাৰ লৈ লৈছোঁ আৰু খাম এতিয়া। আৰু লগতে পোলাও বনাই দিছোঁ।
মজা খাব পৰা হৈছে আপোনালোকে ট্ৰাই কৰি চাওক ঘৰত মই যেনেকৈ বনাইছোঁ খালি এটা কথা দেই আপোনালোকক কওক মই মাছৰুম মই মানে কাৰীটোত হালধি দিছোঁ আপোনালোকে হালধি নিদিব পাৰে হালধি যদি নিদিয়ে তেতিয়া এটা বেলেগ এটা কালাৰ আহে সেই কালাৰটো আৰু বেছি ভাল লাগে মানে তো মই হালধি দি পালোঁ ভাইটি দিছে ভাল লাগিছে নেকি সঁচাকে চাপ তো ভাজিক এনে মৰমত টেপ বুলি মাতে ঘৰত চবে টেপ বুলি মাতে সেইগিলা নকবি গ'লে পিছফালৰ পৰা কৈ আছে ঠিক আছে মই খাই লওঁ ইমান খোৱা নেদেখাওঁ তো আপোনালোকে ঘৰত বনাই চাওক বনাই কিনে মোক জনাব কেনেকুৱা হৈছে কি হৈছে খাবলৈ কেনেকুৱা হৈছে নতুন হয় মানে একদম চিকেনৰ লগত মাছৰুম খাবলৈ বহুত ভাল ঠিক আছে বাই বাই আকৌ লগ পাইছোঁ এটা নতুন ভিডিঅ' লৈ